নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় তাপ পাত্ৰীৰ বিষয়ে আলোচনা কৰিম আহা আমি শিকিবলৈ লওঁ তাপৰ বিষয়ে এতিয়া তোমালোকক মই কিছুমান বস্তুৰ কথা যদি কওঁ কিছুমান বস্তুৰ যদি উদাহৰণ দিওঁ তেতিয়া তোমালোকক যদি মই সুধো যে এই বস্তুবিলাক তোমালোকে কোৱাচোন বস্তুবিলাক চুই পেলাই তোমালোকে কেনেকুৱা অনুভৱ কৰিছা ধৰা মই তোমালোকক আইসক্ৰীম দিলো আৰু তোমালোকক আগত গৰম চাহ দাঙি ধৰিলো আৰু তোমালোকৰ আগত অলপমান কি কৰিলো পাত্ৰ এটাত পানী দিলো তেতিয়া তোমালোকে হয়তো হাতেৰে স্পৰ্শ কৰি গম পাবা যে চাহখিনি গৰম আইসক্ৰীমটো ঠাণ্ডা বা পানীখিনি সামান্য গৰম সামান্য ঠাণ্ডা গতিকে এই যে পৰিঘটনাবোৰ তোমালোকে কেনেদৰে গম পাইছা তোমালোকে হাতেৰে স্পৰ্শ কৰি গম পাইছা আকৌ আমি কি কৰো আমাৰ যদি ঠাণ্ডা লাগে আমি ঠাণ্ডাৰ দিনত কি কৰো আমি ঘৰৰ ভিতৰত থাকি ভাল পাওঁ কিয় জানানে কাৰণ আমি ঘৰৰ ভিতৰত তেতিয়া কি অনুভৱ কৰো জানানে তেতিয়া অলপ গৰম অনুভৱ কৰো আকৌ কি হয় আমি গৰম কালি কি কৰিবলৈ ভাল পাওঁ বতাহ গছৰ তলত থাকিবলৈ ভাল পাওঁ কাৰণ তেতিয়া আমাৰ কি লাগে তেতিয়া আমাৰ শৰীৰটোৱে শীতল অনুভৱ কৰে গতিকে এই সকলোবোৰ পৰিঘটনাৰ মাজতে কি লুকাই আছে জানানে তাপ লুকাই আছে গতিকে আহা ছাত্ৰ ছাত্ৰীসকল আমি আজি শিকিবলৈ লওঁ তাপৰ বিষয়ে চোৱা তাপ তাপ হৈছে এক প্ৰকাৰৰ শক্তি দেখিছা তাপ মানে কি তাপ হৈছে এক প্ৰকাৰৰ শক্তি হিট ইজ দা ফৰ্ম অফ এনাৰ্জি তাপ হৈছে এক প্ৰকাৰ শক্তি শক্তিৰে এটা ৰূপ চোৱা তাপ হৈছে এক প্ৰকাৰৰ শক্তি যিয়ে গৰম আৰু ঠাণ্ডা অনুভৱৰ সৃষ্টি কৰে দেখিছা তাপ হৈছে শক্তিৰ এটা ৰূপ যিয়ে গৰম আৰু ঠাণ্ডা অনুভৱৰ সৃষ্টি কৰে তাপ হৈছে এক প্ৰকাৰৰ শক্তি যিয়ে কিহৰ অনুভৱ কৰে আমাক কোনো বস্তু গৰম নে কোনো বস্তু ঠাণ্ডা কোনো বস্তু উত্তপ্ত নে কোনো বস্তু শীতল এই বিষয়ে আমাক কি কৰায় অনুভৱ কৰায় ই সদায় গৰম বস্তুৰ পৰা ঠাণ্ডা বস্তুলৈ কি হয় জানানে প্ৰবাহ হয় বৈ যায় চোৱা ই সদায় গৰম বস্তুৰ পৰা ঠাণ্ডা বস্তুলৈ কি হয় বৈ যায় গতিকে তাপ সদায় গৰম বস্তুৰ পৰা ঠাণ্ডা বস্তুলৈ কি হয় জানানে প্ৰবাহিত হয় গতিকে তাপৰ বিষয়ে আমি শিকিবলৈ হলে আমি কি অনুভৱ কৰিব পাৰিব লাগিব কোনো বস্তু গৰম নে কোনো বস্তু ঠাণ্ডা কিন্তু আমি যে এই অনুভৱবোৰ কৰো এই অনুভৱবোৰে নিৰ্ভৰযোগ্য আমাক দিব পাৰিবনে নিৰ্ভৰযোগ্য প্ৰমাণটো আমাক দাঙি ধৰিব পাৰিবনে যে এই বস্তুটো ইমানেই গৰম বা এই বস্তুটো ইমানেই ঠাণ্ডা গতিকে আমি কেৱল স্পৰ্শৰ দ্বাৰাহে তাপৰ মান নিৰ্ণয় কৰিব নোৱাৰো গতিকে আমাক তাপৰ মান নিৰ্ণয় কৰিবলৈ কিহৰ প্ৰয়োজন হ'ব জানানে আকৌ অন্য উপায়ৰ প্ৰয়োজন হ'ব আহা আমি শিকিবলৈ লওঁ চোৱা দেখিছা তাপ সদায় গৰম বস্তুৰ পৰা কলৈ প্ৰবাহিত হয় ঠাণ্ডা বস্তুৰ দিশত তাপৰ কি হয় প্ৰবাহিত হয় দেখিছা তোমালোকৰ আগত দেখুওৱা হৈছে দেখিছা গৰমৰ পৰা কিহৰ কাৰণে চেঁচালৈ কিহৰ প্ৰবাহ ঘটে তাপৰ প্ৰবাহ ঘটে দেখিছা গৰমৰ পৰা তাপৰ প্ৰবাহ কলৈ ঘটে চেঁচা বস্তুলৈ তাপৰ প্ৰবাহ ঘটে গতিকে তাপ হৈছে এক প্ৰকাৰৰ শক্তি তাপ হৈছে এক প্ৰকাৰৰ শক্তি যিয়ে আমাক গৰম আৰু ঠাণ্ডাৰ অনুভৱ কৰায় চোৱা ইয়াতে তোমালোকৰ আগত কেইটামান চিত্ৰ দিয়া হৈছে চোৱা এয়া হৈছে আইসক্ৰীম দেখিছা আইসক্ৰীম কেনেকুৱা হ'ব আইসক্ৰীম চেঁচা হ'ব দেখিছা আৰু এয়া হৈছে চাহ কেনেকুৱা হ'ব চাহ কেনেকুৱা হ'ব গৰম হ'ব বা খুব বেছি উতলালে চাহক আমি কি ক'ব পাৰো উত্তপ্ত ক'ব পাৰো চোৱা এয়া দেখিছা তোমালোকৰ ফ্ৰিজৰ পৰা ধৰা উলিয়াই আনিছে তেতিয়া ই কি হ'ব ধৰা চেঁচা দেখিছা ফ্ৰুট জুচ কি হ'ব চেঁচা আৰু এয়া এখন কেৰাহী বা পেন বা এখন তাৱা যেতিয়া আমি বাৰ্ণাৰত বা গেছত গৰম কৰো তাতে মাখন দি দিও তেতিয়া লগালগ কি হৈ যায় মাখন গলি যায় কিহৰ প্ৰভাৱত গলি যায় তাপৰ প্ৰভাৱত গলি যায় গতিকে এখন তাৱা সেই ক্ষেত্ৰত আমি কি বুলি কম তাক গৰম বুলি কম তেতিয়া তাৱাখনক আমি কি বুলি কম গৰম বুলি কম
গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া নিশ্চয় বুজি পাইছা তাপ হৈছে এক প্ৰকাৰ শক্তি যি আমাক গৰম আৰু ঠাণ্ডাৰ কি কৰায় অনুভৱ কৰায় চোৱা আমাৰ স্পৰ্শৰ অনুভূতি নিৰ্ভৰযোগ্য হয়নে আমি হাতেৰে চুই বা হাতেৰে স্পৰ্শ কৰি কোনো বস্তু কিমান গৰম কিমান ঠাণ্ডা সেই যে আমি অনুমান কৰোঁ সেইটোৱে আমাক এটা নিৰ্ভৰযোগ্য মান বা নিৰ্ভৰযোগ্য তথ্য দাঙি ধৰিব পাৰেনে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চিন্তা কৰাচোন এই অকল হাতৰ স্পৰ্শৰ দ্বাৰাই আমি নিৰ্ভৰযোগ্য প্ৰমাণ পাব পাৰোঁনে চোৱা কোনো এটা বস্তু আন এটাতকৈ যে অধিক গৰম সেইটো আমি কেনেকৈ গম পাওঁ আমি সচৰাচৰ স্পৰ্শৰ যোগেদি বস্তুৰ গৰম চেঁচা অনুভৱ কৰোঁ যিটো আমাৰ ঘৰুৱা ভাষাত বা আমি সাধাৰণতে কি কৰোঁ স্পৰ্শৰ দ্বাৰাই আমি কি কৰি লওঁ গৰম নে চেঁচা তাক আমি অনুভৱ কৰি লওঁ চোৱা আমাৰ স্পৰ্শবোধ নিৰ্ভৰযোগ্য হয় নে নহয় আমি চাওঁ আহা চোৱা এটা তোমালোকক কি দেখুওৱা হৈছে চিত্ৰ দেখুওৱা হৈছে তাৰে এটা পাত্ৰত কেনেকুৱা পানী লোৱা হৈছে জানানে এটা পাত্ৰত ঠাণ্ডা পানী লোৱা হৈছে দেখিছা কাৰ্যকলাপটো হৈছে তিনিটা পাত্ৰত পানী অনুভৱ কৰা তিনিটা পাত্ৰত বেলেগ বেলেগ ধৰণৰ পানী লোৱা হৈছে চোৱা এটা পাত্ৰত কেনেকুৱা লোৱা হৈছে ঠাণ্ডা পানী লোৱা হৈছে এটা পাত্ৰত কেনেকুৱা পানী লোৱা হৈছে গৰম পানী লোৱা হৈছে আৰু এটা পাত্ৰত কেনেকুৱা লোৱা হৈছে স্বাভাৱিক পানী লোৱা হৈছে এতিয়া আমি যদি হাতেৰে স্পৰ্শ কৰোঁ তেতিয়া ঠাণ্ডা পানীত সোমোৱাৰ লগে লগে আমি ঠাণ্ডা অনুভৱ কৰোঁ গৰম পানীত সোমোৱাৰ লগে লগে আমি গৰম অনুভৱ কৰিম চোৱা পৰ্যবেক্ষণ মগ চিৰ পানী বাওঁ হাতত গৰম অনুভৱ হয় আৰু একেই পানী সোঁ হাতত ঠাণ্ডা অনুভৱ হয় দেখিছা গতিকে এই তিনিওটা পাত্ৰতে কি হয় জানানে পানীৰ যিটো স্পৰ্শ আমাৰ অনুভৱ হয় বেলেগ বেলেগ ধৰণৰ হয় ঠাণ্ডা পানীত আমি ঠাণ্ডা অনুভৱ কৰোঁ গৰম পানীত আমি গৰম অনুভৱ কৰোঁ আৰু স্বাভাৱিক পানীত আমি ঠাণ্ডা আৰু গৰমৰ মাজৰ যি অৱস্থা সেই অৱস্থা আমি অনুভৱ কৰিবলৈ সক্ষম হওঁ এবাৰ চোৱা উষ্ণতা মানেনো কি কোনো বস্তুৰ গৰম বা ঠাণ্ডাৰ মাত্ৰাৰ পৰিমাপ কোনো বস্তু কিমাননো গৰম বা কিমাননো ঠাণ্ডা সেইটো কি এককত জোখা হয় জানানে উষ্ণতা এককত জোখা হয় কি এককত জোখা হয় ছাত্ৰ ছাত্ৰীসকল উষ্ণতা এককত জোখা হয় আৰু এই উষ্ণতা জোখা যন্ত্ৰটোৰ নাম কি জানানে তাপমেটা বা ইংৰাজীত কোৱা হয় থাৰ্মোমিটাৰ কি বুলি কোৱা হয় তাপমেটা বা থাৰ্মোমিটাৰ এই তাপমেটা আকৌ দুই ধৰণৰ আছে মানুহৰ শৰীৰৰ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা তাপমেটাও আছে আকৌ পৰীক্ষাগাৰত ব্যৱহাৰ কৰা তাপমেটাও আছে আহা আমি এটা এটাকৈ শিকিবলৈ লওঁ চোৱা উষ্ণতাৰ জোখমাক চোৱা কোনো বস্তুৰ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা হয় দেখিছা তাপমেটা কি আছে জ্বৰ জোখা তাপমেটা আৰু পৰীক্ষাগাৰৰ তাপমেটা এই জ্বৰ জোখা তাপমেটাক আকৌ কি বুলি কোৱা হয় জানানে ক্লিনিকেল থাৰ্মোমিটাৰ বা তাপমেটা বুলিও কোৱা হয় তোমালোকে মনত ৰাখিবা ক্লিনিকেল তাপমেটাৰ ইংৰাজীটো হৈছে থাৰ্মোমিটাৰ মই লিখি দিছো তোমালোকক ক্লিনিকেল থাৰ্মোমিটাৰ বা জ্বৰ জোখা তাপমেটা বুলিও কোৱা হয় আৰু আনটো হৈছে পৰীক্ষাগাৰৰ তাপমেটা পৰীক্ষাগাৰত বিভিন্ন ৰাসায়নিক বিক্ৰিয়া বিভিন্ন পৰীক্ষা কৰিবলৈ তোমাৰ যি থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয় যি তাপমেটা ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয় পৰীক্ষাগাৰৰ তাপমেটা বুলি কোৱা হয় আৰু এই যে দুই ধৰণৰ তাপমেটা দেখিছা এই তাপমেটাৰ কি আছে জানানে উষ্ণতাৰ এটা নিৰ্দিষ্ট পৰিসৰ আছে এই জ্বৰ জোখা তাপমেটাৰ পৰিসৰ জানানে ডিগ্ৰী আমি তাপমেটাৰ যি শৰীৰৰ উষ্ণতা বা কোনো বস্তুৰ উষ্ণতা আমি সদায় সেলসিয়াছ এককত জোখো তোমালোকে মনত ৰাখিবা কি এককত জোখো ছাত্ৰ ছাত্ৰীসকল সেলসিয়াছ এককত জোখো ঠিক আছে এই জ্বৰ জোখা তাপমেটা ছাত্ৰ ছাত্ৰীসকল 35 ডিগ্ৰীৰ পৰা 42 ডিগ্ৰী সেলসিয়াছ এককলৈ জোখা হয় আহা আমি শিকিবলৈ লওঁ জ্বৰ জোখা তাপমেটা বা ক্লিনিকেল থাৰ্মোমিটাৰ তোমালোকৰ আগত দেখিছা এয়া জ্বৰ জোখা তাপমেটা বা ক্লিনিকেল থাৰ্মোমিটাৰ কি দেখুওৱা হৈছে চিত্ৰ দেখুওৱা হৈছে দেখিছা চোৱা যেতিয়া আমাৰ জ্বৰ উঠে দেখিছানে তোমালোকে থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা দেখিছানে নাই যেতিয়া মানুহৰ জ্বৰ উঠে তেতিয়া এডাল থাৰ্মোমিটাৰত কি কৰা হয় শৰীৰৰ উষ্ণতা জোখা হয়
দেখিছা চিত্ৰত কি ধুনীয়াকৈ দেখুওৱা হৈছে মানুহৰ শৰীৰৰ উষ্ণতা জুখিবলৈ যি থাৰ্মোমিটাৰ যি তাপমেটা ব্যৱহাৰ কৰা হয় সেই তাপমেটাকে কি বুলি কোৱা হয় জ্বৰ জোখা তাপমেটা বুলি কোৱা হয় গতিকে তোমালোকে মোৰ লগত ৰিপিট কৰা জ্বৰ জোখা তাপমেটা কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় মানুহৰ শৰীৰৰ উষ্ণতা জুখিবলৈ জ্বৰ জোখা তাপমেটা ব্যৱহাৰ কৰা হয় সো মানুহৰ শৰীৰৰ উষ্ণতা জুখিবলৈ জ্বৰ জোখা তাপমেটা ব্যৱহাৰ কৰা হয় দেখিছা এই তাপমেটাত এটা ধাতু ব্যৱহাৰ কৰা হয় কি ধাতু ব্যৱহাৰ কৰা হয় জানানে ছাত্ৰ-ছাত্ৰীসকল থাৰ্মোমিটাৰ বা তাপমেটাত এটা ধাতু ব্যৱহাৰ কৰা হয় আৰু ধাতুটোৰ নাম হৈছে পাৰা ধাতুটোৰ নাম কি ধাতুটোৰ নাম হৈছে পাৰা বা মাৰ্কিউৰি পাৰা হৈছে তৰল অৱস্থাত থকা ধাতু তোমালোকে মনত ৰাখিবা পাৰা হৈছে তৰল অৱস্থাত থকা ধাতু এনে ধাতুবিলাক কি হয় ধাতুবিলাক কঠিন হয় গোটা পদাৰ্থ হয় নে নহয় ধাতুবিলাক কঠিন ধাতুৰ নিৰ্দিষ্ট কিছুমান আকাৰ থাকিব পাৰে আকৃতি থাকিব পাৰে গোটা হ'ব পাৰে কঠিন হ'ব পাৰে কিন্তু পাৰাৰ কি থাকে জানানে পাৰা তৰল অৱস্থাত থাকে সাধাৰণতে ধাতুবোৰ কঠিন হয় কিন্তু পাৰাই হৈছে একমাত্ৰ ধাতু যিয়ে তৰল অৱস্থাত থাকে আৰু এই পাৰা ধাতুকে ক'ত ব্যৱহাৰ কৰা হয় তাপমেটা বা থাৰ্মোমিটাৰত ব্যৱহাৰ কৰা হয় সো ইয়াত ডিগ্ৰী সেলসিয়াছৰে সূচনা কৰা সেলসিয়াছ স্কেল ব্যৱহাৰ কৰা হয় তোমালোকে মনত ৰাখিবা ইয়াত ডিগ্ৰী সেলসিয়াছৰে সূচনা কৰা কি স্কেল ব্যৱহাৰ কৰা হয় সেলসিয়াছ স্কেল ব্যৱহাৰ কৰা হয় আৰু স্কেল আছে এতিয়া তোমালোকৰ কাৰণে কি স্কেলৰ প্ৰয়োজন সেলসিয়াছ স্কেলৰ প্ৰয়োজন সো থাৰ্মোমিটাৰ পৰিসৰ হৈছে 35 ডিগ্ৰী সেলসিয়াছৰ পৰা 42 ডিগ্ৰী সেলসিয়াছ দেখিছা 35 ডিগ্ৰী সেলসিয়াছৰ পৰা 42 ডিগ্ৰী সেলসিয়াছ 35 ডিগ্ৰী সেলসিয়াছৰ পৰা 42 ডিগ্ৰী সেলসিয়াছৰ উষ্ণতাৰ পৰিসৰ দেখুৱায় সো আৰু যদি ফাৰেনহাইট এই যে এফ দেখিছা এই এফ টো কি বুজাইছে জানানে ফাৰেনহাইট স্কেল ফাৰেনহাইট নামৰ এজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল গতিকে কি স্কেল ফাৰেনহাইট স্কেল সো 94 ডিগ্ৰী ফাৰেনহাইটৰ পৰা 108 ডিগ্ৰী ফাৰেনহাইট দেখিছা এয়া তোমালোকৰ আগত থাৰ্মোমিটাৰ চিত্ৰ দেখুওৱা আছে ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে কি কথা জানানে ইয়াৰ এটা ভাঁজ আছে দেখিছানে এটা এখিনতে এটা কি আছে ইয়াৰ এটা ভাঁজ দেখিছা এই ভাঁজটো এই কাৰণেই থাকে থাৰ্মোমিটাৰত যাতে ই কি হ'ব পাৰে ই পাৰা কি হ'ব নোৱাৰে তললৈ নামি যাব নোৱাৰে এবাৰ চোৱা ক্লিনিকেল থাৰ্মোমিটাৰ লেবেল যুক্ত ডায়াগ্ৰাম সো এটো এটা হৈছে ক্লিনিকেল থাৰ্মোমিটাৰ বা জ্বৰ জোখা তাপমেটা দেখিছা ইয়াতে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা দেখুওৱা হৈছে কিমান ডিগ্ৰী সেলসিয়াছ 37 ডিগ্ৰী সেলসিয়াছ তোমালোকে মনত ৰাখিবা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা হৈছে 37 ডিগ্ৰী সেলসিয়াছ 37 ডিগ্ৰী সেলসিয়াছ দেখিছা ইয়াতে এটা কি আছে ভাঁজ আছে কেজা পাৰা ভৰ্তি থাৰ্মোমিটাৰ বাল্ব ইয়াতে এটা এখিনতে এটা কি থাকে বাল্ব থাকে আৰু এয়া হৈছে পাৰাৰ পাত আৰু এইডাল হৈছে ক্যাপিলাৰি টিউব গতিকে এটো এটা লেবেল যুক্ত ডায়াগ্ৰাম কিহৰ লেবেল যুক্ত ডায়াগ্ৰাম ক্লিনিকেল থাৰ্মোমিটাৰ বা জ্বৰ জোখা তাপমাত্ৰাৰ লেবেল যুক্ত ডায়াগ্ৰাম এবাৰ চোৱা ক্লিনিকেল থাৰ্মোমিটাৰ ব্যৱহাৰ কৰাৰ সময়ত মানি চলিবলগীয়া সাৱধানতা আমি থাৰ্মোমিটাৰ ব্যৱহাৰ কৰাৰ সময়ত কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে যেনে থাৰ্মোমিটাৰটা আমি কি কৰিব নালাগে তলত কেতিয়াও পেলাব নালাগে বা জুইৰ কাষলৈ আমি নিব নালাগে বা থাৰ্মোমিটাৰ যিটো বাল্ব লাগি আছে সেই বাল্বটো আমি কেতিয়াও হাতেৰে স্পৰ্শ কৰিব নালাগে গতিকে আমি চাওঁ হা সো ব্যৱহাৰ আগতে থাৰ্মোমিটাৰটো আমি কি কৰিব লাগে ভালদৰে ধুব লাগে দেখিছা তোমালোকৰ আগত চিত্ৰ সহকাৰে দেখুওৱা হৈছে পাৰাৰ মাত্ৰা 35 ডিগ্ৰী সেলসিয়াছৰ তললৈ আনি লব লাগে যেতিয়া আমি শৰীৰৰ উষ্ণতা জুখিবলৈ লম তাৰ আগতে পাৰাৰ থাৰ্মোমিটাৰ পাৰাৰ উষ্ণতা কিমান ডিগ্ৰী সেলসিয়াছৰ তললৈ আনি লব লাগে ছাত্ৰ-ছাত্ৰীসকল 35 ডিগ্ৰী সেলসিয়াছৰ তললৈ তাক আমি লৈ আনিব লাগে তাৰ পিছতহে আমি আমাৰ নিৰ্দিষ্ট পৰীক্ষা কৰিব লাগে পঢ়ি থাকোতে থাৰ্মোমিটাৰটো বাল্বটোৰ পৰা ধৰি ৰাখিব নালাগে
থাৰ্মোমিটাৰটো সাৱধানে চম্ভালিব লাগে পাৰাৰ মাত্ৰা দৃষ্টিৰেখাৰ কাষেৰে হ'ব লাগে আমাৰ যি দৃষ্টিৰেখা সেই দৃষ্টিৰেখাৰ কাষেৰেহে আমি কি কৰিব লাগে পাৰাৰ পাঠ ল'ব লাগে দেখিছানে এই দৃষ্টিৰেখা আমাৰ দৃষ্টিৰেখাৰ কাষেৰেহে আমি পাৰাৰ পাঠ কি কৰিব লাগিব আমি গণনা কৰিব লাগিব গতিকে জ্বৰ জোখা তাপমাত্ৰাৰ এইখিনি আমি কি কৰিব লাগে সাৱধানতা অৱলম্বন কৰিব লাগে এইবাৰ চোৱা পৰীক্ষাগাৰৰ তাপমাত্ৰা বিজ্ঞান পৰীক্ষাগাৰত উষ্ণতা জুখিবলৈ কি কৰা হয় ব্যৱহাৰ কৰা হয় বিভিন্ন বিজ্ঞান পৰীক্ষাগাৰত বিভিন্ন ৰাসায়নিক বিক্ৰিয়া বিভিন্ন দৈনন্দিন আমাৰ বিজ্ঞানৰ পৰীক্ষাগাৰত বিভিন্ন ধৰণৰ ক্ৰিয়া বিক্ৰিয়া চলি থাকে এই সমূহৰ উষ্ণতা জুখিবৰ কাৰণে আমি যি থাৰ্মোমিটাৰ ব্যৱহাৰ কৰো সেই থাৰ্মোমিটাৰ বা তাপমাত্ৰা কি বুলি কোৱা হয় পৰীক্ষাগাৰৰ তাপমাত্ৰা বুলি কোৱা হয় So, clinical thermometer তুলনাত ই কি হয় জানানে দীঘল হয় আৰু এটা পাৰ্থক্য আছে কি পাৰ্থক্য জানানে যি জ্বৰ জোখা তাপমাত্ৰা আছিল তাত এটা কি আছিল ভাঁজ আছিল হয় নে নহয় কিন্তু ক্লিনিক্যাল থাৰ্মোমিটাৰ এই ভাঁজটো থাকে কিন্তু পৰীক্ষাগাৰৰ যি তাপমাত্ৰা তাতে এই ভাঁজটো নাথাকে তোমালোকে মনত ৰাখিবা সো ক্লিনিক্যাল থাৰ্মোমিটাৰ তুলনাত ই দীঘল আৰু সংকীৰ্ণ ই দীঘল হয় আৰু ঠেক হয় So, thermometer পৰিসৰ হৈছে -10 ডিগ্ৰী সেলসিয়াছৰ পৰা 110 ডিগ্ৰী সেলসিয়াছ -10 ডিগ্ৰী সেলসিয়াছৰ পৰা 110 ডিগ্ৰী সেলসিয়াছ -10 ডিগ্ৰী সেলসিয়াছৰ পৰা 110 ডিগ্ৰী সেলসিয়াছ আৰু ইয়াৰ কি নাই ইয়াৰ কোনো ভাঁজ নাই গতিকে তোমালোকে এই পাৰ্থক্যটো মনত ৰাখিবা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ লেভেল যুক্ত ডায়াগ্ৰাম দেখিছা পাৰাৰ স্তৰ বাল ইয়াত হৈছে এডাল পাৰাৰ আঁচ আৰু এডাল হৈছে কেপিলাৰী টিউব এবাৰ চোৱা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ পঢ়ি থাকোতে ল'ব লাগে সাৱধানতা কিয় হৈ ৰাখিব লাগে দেখিছানে এই থাৰ্মোমিটাৰডাল আমি সদায় কি কৰি ৰাখিব লাগে থিয় কৰি ৰাখিব লাগে আৰু বাল্বে পাত্ৰৰ পৃষ্ঠভাগ স্পৰ্শ কৰিব নালাগে দেখিছানে বাল্বটোৱে পাত্ৰৰ যি পৃষ্ঠভাগ তলিভাগ কি কৰিব নালাগে স্পৰ্শ কৰিব নালাগে যেনেকৈ জ্বৰ জোখা তাপমাত্ৰাৰ কিছুমান সাৱধান ল'ব লাগে একেদৰে পৰীক্ষাগাৰৰ তাপমাত্ৰাৰ কিছুমান কি কৰিব লাগে সাৱধানতা অৱলম্বন কৰিব লাগে বাল্বক চাৰিওফালৰ পৰা পদাৰ্থৰে আগুৰি ৰাখিব লাগে যি পদাৰ্থৰ আমাক উষ্ণতা লাগে সেই পদাৰ্থয়ে কি কৰিব লাগিব থাৰ্মোমিটাৰটো যাতে চাৰিওফালে কি কৰি ৰাখে আবৰি ৰাখে দেখিছানে চাৰিওফালে কি কৰি ৰাখে আবৰি ৰাখে তেতিয়াহে আমি কি পাম আমাৰ উপযুক্ত তথ্য বা ডাটা পাম So, সৰ্বোচ্চ ন্যূনতম থাৰ্মোমিটাৰ বতৰ পূৰ্বাভাসকাৰীৰ দ্বাৰা দিনটোৰ ন্যূনতম আৰু সৰ্বোচ্চ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা হয় আমাৰ যি বতৰ বিজ্ঞান কেন্দ্ৰই দিনৰ উষ্ণতা আমাৰ যি সৰ্বোচ্চ আৰু ন্যূনতম উষ্ণতা দেখুৱায় সেই থাৰ্মোমিটাৰৰ নাম কি জানানে সৰ্বোচ্চ ন্যূনতম থাৰ্মোমিটাৰ তোমালোকৰ আগত দেখিছা মেক্সিমাম মিনিমাম কেনেদৰে বতৰ বিজ্ঞান কেন্দ্ৰই কেনেকৈ দেখুৱায় দিনটোৰ উষ্ণতাসমূহ দেখুৱায় হয়নে নহয় গতিকে এই থাৰ্মোমিটাৰ সহায়ত বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে কি নিৰ্ণয় কৰে তাপমাত্ৰাৰ সহায়ত মান উষ্ণতাৰ মান নিৰ্ণয় কৰে পাৰাৰ বিৰূপ প্ৰভাৱ এই পাৰা হৈছে এটা বিষাক্ত পদাৰ্থ বা ধাতু তৰল ধাতু গতিকে ইয়াৰ কিছুমান কি প্ৰভাৱ থাকিব জানানে বিৰূপ প্ৰভাৱ থাকিব যেনেকৈ পাৰাডাল ধৰা থাৰ্মোমিটাৰডাল ধৰা পৰি গ'ল ভাঙি গ'ল তেতিয়া পাৰাখিনি কি হৈ যাব ওলাই যাব কিন্তু যেহেতু বিষাক্ত পদাৰ্থ তাৰ পৰা কি হ'ব পাৰে তাৰ পৰা দুৰ্ঘটনা হ'ব পাৰে সো মগজু আৰু বৃক্কৰ দৰে অংগৰ অৱনতি ঘটে দেখিছা মগজু আৰু কিডনি ব্ৰেইন এণ্ড কিডনি এফেক্ট কৰিব পাৰে মগজু আৰু বৃক্কৰ কি হ'ব পাৰে অৱনতি ঘটে শ্ৰৱণ ক্ষমতা আৰু দৃষ্টি শক্তি বিকল কৰে দেখিছা শ্ৰৱণ ক্ষমতা আৰু দৃষ্টি শক্তি বিকল কৰে নিষ্কাশন কৰাটো কঠিন দেখিছানে পাৰা যদি মাটিত পৰি যায় বা পাৰাখিনি যদি অপচয় হৈ গ'ল তেতিয়া সেই পাৰাখিনি যে নিষ্কাশন কৰিবলগীয়া হয় সেই নিষ্কাশন প্ৰক্ৰিয়াটো কি হৈ পৰে জানানে টান হৈ পৰে So, digital তাপমাত্ৰাও আজিকালি ডিজিটেল থাৰ্মোমিটাৰ উপলব্ধ যিয়ে পাৰা ব্যৱহাৰ নকৰে তোমালোকে নিশ্চয় হয়তো এনেকুৱা ডিজিটেল থাৰ্মোমিটাৰ দেখিছা য'ত কি ব্যৱহাৰ নহয় পাৰা ব্যৱহাৰ নহয় গতিকে দিনক দিনে বিজ্ঞানীসকলে নতুন নতুন বস্তু আৱিষ্কাৰ কৰি আছে হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল গতিকে ডিজিটেল থাৰ্মোমিটাৰ আজিকালি ব্যৱহাৰ কৰা হয় য'ত পাৰা ব্যৱহাৰ কৰা
নহয় এতিয়া তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ এটা হ'ল ট্ৰানজিস্টৰ থাৰ্মোমিটাৰ থাৰ্মছ ফ্লাক্স এমিটাৰ কি হ'ব ছাত্ৰ-ছাত্ৰীসকল উত্তৰটো হ'ব বি থাৰ্মোমিটাৰ বা তাপমেতা থাৰ্মোমিটাৰক আমি কি বুলিও কওঁ তাপমেতা বুলিও কোৱা হয় মোৰ দ্বিতীয় প্ৰশ্ন তলৰ কোনটো থাৰ্মোমিটাৰ ভাঁজ আছে পৰীক্ষাগাৰ থাৰ্মোমিটাৰ ক্লিনিকেল থাৰ্মোমিটাৰ এ আৰু বি দুইটা এ বা বি কোনোটোৱে নহয় কোনটো থাৰ্মোমিটাৰ ভাঁজ আছে ক্লিনিকেল বা জ্বৰ জোখা থাৰ্মোমিটাৰত কি থাকে এটা ভাঁজ থাকে পৰীক্ষাগাৰ থাৰ্মোমিটাৰ উষ্ণতা পঢ়াৰ পৰিসৰ কিমান 35 ডিগ্ৰীৰ পৰা 42 ডিগ্ৰী সেলসিয়াস -10 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰী সেলসিয়াস 0 ডিগ্ৰী সেলসিয়াসৰ পৰা 100 ডিগ্ৰী সেলসিয়াস -94 ডিগ্ৰী সেলসিয়াসৰ পৰা 104 ডিগ্ৰী সেলসিয়াস উষ্ণতাৰ ৰেঞ্জ যেটো পৰিসৰ কিমান হ'ব ছাত্ৰ-ছাত্ৰীসকল -10 ডিগ্ৰী সেলসিয়াসৰ পৰা 110 ডিগ্ৰী সেলসিয়াস গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো তাপৰ বিষয়ে তাপ হৈছে শক্তি যি আমাক গৰম বা ঠাণ্ডাৰ অনুভৱ কৰায় আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা ঘৰত ধুনীয়াকৈ পঢ়া শুনা কৰিবা আজিলৈ আহিছো ধন্যবাদ